ডিব্ৰুগড়তো বিশ্ব প্ৰেছ স্বাধীনতা দিৱস উদযাপন ৰাষ্ট্ৰসংঘ সংস্থাৰ ভাৰতীয় ফেডাৰেশ্যনৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা সাংবাদিক সংস্থা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয় BCA বিভাগৰ সহযোগত ডিব্ৰুগড় কানৈ মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় বিশ্ব প্ৰেছ স্বাধীনতা দিৱস। এই উপলক্ষে সংবাদ মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক ইকবাল আহমেদে। অনুষ্ঠানৰ উদ্বোধন কৰে ৰাষ্ট্ৰসংঘ সংস্থাৰ ভাৰতীয় ফেডাৰেশ্যনৰ অসমৰ সচিব ডক্টৰ অশ্বিনী শৰ্মাই। বিশ্ব প্ৰেছ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সংবাদ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে পৰেশ আইন যাদৱ গগৈ জ্যোতিষ কুমাৰ পাটিৰ আৰু জেছিম আহমেদক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বিহুৱান চেলেং চাদৰ স্মাৰক আৰু প্ৰশস্তি পত্ৰ প্ৰদানেৰে 4জন সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই আধৰা অনুষ্ঠানত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সভাপতি বিপিন শৰ্মা, কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ শশীকান্ত শইকীয়া, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিত বৰা, জ্যেষ্ঠ সাংবাদিক অনিল পোদ্দাৰ, ললিত শৰ্মা, পলিটেকনিক ডিব্ৰুগড়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ প্ৰণৱজ্যোতি লহকৰ, প্ৰশাসনিক বিষয়া পল্লৱ কমল শৰ্মা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সম্পাদক উদয়ন কুমাৰ গগৈ, ডিব্ৰুগড় সাহিত্য সভাৰ সহকাৰী সম্পাদক মীনাক্ষী দাস বৰুৱা, উদীয়মান লেখিকা অৰ্পণা ফুকন দাস, কানৈ মহাবিদ্যালয়ৰ BCA বিভাগৰ অধ্যাপক হৰজিন্দ্ৰ সিং আদিকে প্ৰমুখ্য কৰি ডিব্ৰুগড়ৰ জ্যেষ্ঠ কনিষ্ঠ সাংবাদিক আৰু শতাধিক লোক উপস্থিত থাকে। ৰাষ্ট্ৰসংঘই 3 মে'ৰ দিনাখন বিশ্ব প্ৰেছ স্বাধীনতা দিৱস আয়োজনৰ কাৰণে ঘোষণা কৰিছিল। সেই 1993 চনৰ পৰা বিশ্ব প্ৰেছ স্বাধীনতা দিৱস অনুষ্ঠিত হৈ আহিছে। আমিও বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব ডিব্ৰুগড় জিলা সাংবাদিক সন্থাই আজি কানৈ মহাবিদ্যালয়ৰ শংকৰদেৱ সভাগৃহত অনুষ্ঠিত কৰিলোঁ। আজি আমাৰ মূল বিষয় আছিল সংবাদ মাধ্যমত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। এই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰিলে আমাৰ বিশিষ্ট সাংবাদিক ইকবাল আহমেদ ডাঙৰীয়াই আৰু আমি আজি 4জন সাংবাদিকক এই অনুষ্ঠানত সম্বৰ্ধনা জনালোঁ। দৈনিক অসমৰ জ্যোতিষ পাটিৰ ডাঙৰীয়া, দৈনিক জনভূমিৰ যাদৱ গগৈ ডাঙৰীয়া আৰু আমাৰ আছাম ট্ৰিবিউনৰ পৰেশ আইন ডাঙৰীয়া আৰু নিউজ 18 অসমৰ জেছিম আহমেদ ডাঙৰীয়াক আমি এই 4জন সাংবাদিকক আজি সম্বৰ্ধনা জনালোঁ। সংবাদ মাধ্যমৰ জটিল ক্ষণসমূহ, জটিল প্ৰত্যাহ্বানসমূহ আমি কেনেকৈ আগন্তুক দিনত অতিক্ৰম কৰিম এই বিষয়বিলাক আমি আলোচনা কৰিলোঁ। আমি ভৱিষ্যতৰ দিনত যে সাংবাদিকসকলে যে সংঘবদ্ধ এটা যাত্ৰা কৰিব লাগিব, সাংবাদিকসকলে সেই সততা আৰু নিষ্ঠা যে ৰক্ষা কৰিব লাগিব, এইখিনি কথা আমি গভীৰভাৱে উপলব্ধি কৰিছোঁ। আৰু আজি এই বিশ্ব প্ৰেছ স্বাধীনতা দিৱসত আমি সদায় সমাজ আৰু দেশৰ জাতিৰ অৰ্থে যে সাংবাদিকসকলে কাম কৰি যাব লাগিব, সেই কথাই আমি আজি পণ ল'লোঁ। ধন্যবাদ। হয়, আমাৰ সাংবাদিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ কাৰণে আজি বিশ্ব মুক্ত স্বাধীনতা দিৱস উদযাপন কৰা হৈছে আৰু 1993 চনৰ পৰা এই দিৱসটো উদযাপন কৰিছে। ৰাষ্ট্ৰসংঘৰ উদ্যোগত বিভিন্ন দেশত এই দিৱসটো উদযাপন কৰা হৈছে। বিশেষকৈ এই দিৱসটো উদযাপন কৰা হ'ল মূল কথাখিনি হ'ল যে সাংবাদিকসকলক কেনেকৈ সুৰক্ষা দিব পাৰে, তেওঁলোকৰ কৰ্মৰ স্বাধীনতা কেনেকৈ পাব পাৰে, তেওঁলোকৰ জীৱনৰ নিৰাপত্তা কেনেকৈ পাব পাৰে, সাংবাদিকসকলে কেনেদৰে কাম কৰিব পাৰে আৰু সমাজত তেওঁলোকৰ দায়িত্ব কৰ্তব্য কি, চৰকাৰৰ ফালৰ পৰা ভূমিকা কি, এই গোটেইখিনি আলোচনা কৰিবৰ কাৰণে সমগ্ৰ বিশ্বত আজিৰ দিনটো উদযাপন কৰা হয়। আৰু আমাৰ ডিব্ৰুগড় জিলা সাংবাদিক সন্থা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব আৰু বিশ্ব আমাৰ ৱৰ্ল্ড যিটো এটা অৰ্গেনাইজেশ্যন আছে UN-ৰ সেই ফেডাৰেশ্যনৰ তৰফৰ পৰা আমি আজি উদযাপন কৰিছিলোঁ আৰু ইয়াত 4জনকৈ সাংবাদিকক আমি সম্বৰ্ধনা জনাইছোঁ। আমি সম্বৰ্ধনা জনোৱাৰ মূল উদ্দেশ্যটো হ'ল যে সাংবাদিকসকলক সাধাৰণতে উৎসাহ বা অনুপ্ৰেৰণা দিয়া দেখা নাযায়। তেওঁলোকক কামৰ বাবে তেওঁলোকে সকলোৱে আশা কৰে, তেওঁলোকৰ সেৱাৰ বাবে সকলোৱে আশা কৰে, তেওঁলোকৰ পৰা সকলোখিনি বিচাৰে, কিন্তু তেওঁলোকক আচলতে দিবলগীয়াখিনি সমাজে হয়তো বহু ক্ষেত্ৰত দিব নিবিচাৰে বা দিয়া দেখা নাযায়। গতিকে সাংবাদিকসকলক উৎসাহ উদ্দীপনা দিবৰ কাৰণে আমি আজি এই অনুষ্ঠানত 4গৰাকীকৈ সাংবাদিকক সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছিলোঁ। উঠি অহা প্ৰজন্মই যাতে সাংবাদিকতাৰ ক্ষেত্ৰখনত তেওঁলোকে সমাজৰ প্ৰতি যিটো দায়িত্ব বা কৰ্তব্য সেইটো পালন কৰিব পাৰে, সেই উদ্দেশ্যে সম্বৰ্ধনা জনোৱা হৈছে। আমি আশা ৰাখিছোঁ তেওঁলোকে সেই দায়িত্ব কৰ্তব্য খুব নিষ্ঠাৰে পালন কৰিব আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে সাংবাদিকতাৰ যিটো দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে নিষ্ঠাৰে পালন কৰাৰ কাৰণে এটা শক্তি লাভ কৰিব। অসম আদিত্য, ডিব্ৰুগড়।